নমস্কাৰ হিৰণ্য লাহনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি আছোঁ শিৱসাগৰ ভটিয়া পাৰত, অৰ্থাৎ এই ভটিয়া পাৰতে হৰিপ্ৰসাদ হাজৰিকা দাদা তেখেতে এখন এৰোপ্লেন কিনি আনিছিলে। সেই এৰোপ্লেনখন ইয়াতে ৰাখিছে। এতিয়া আমি আহিছোঁ সেই এৰোপ্লেনখন চাবলৈ বুলি আহিছোঁ। মোৰ লগত অনুমা কল্যাণ পিনে বন্ধুনী আছে, লগতে পিনে বন্ধু আছে, মা দেউতা অকণমান আগত আগবাঢ়ি গৈছে আৰু আমি এতিয়া আহিছোঁ প্লেনখন চাবলৈ। এইখন হ'ল প্লেন, এতিয়া দেখাইছোঁ চাওক। আৰু প্লেনখন তেখেতে আনি এনেকৈ আগত এটা তেল ডিপু আছে, তেল ডিপুটোৰ পাছফালে ইয়াতে ৰাখিছে। এয়া চাওক তেল ট্ৰেইনখন আপোনালোক সন্মুখৰ ভাগ দেখুৱাই দিছোঁ। সন্মুখৰ ভাগ কেনেকৈ ৰাখিছে এয়া চাওক, তাৰ পাছৰ ভাগ আকৌ আপোনালোকক দেখুৱাইছোঁ। গৈ চাওক প্লেনখনৰ পেটৰ ভাগটো দেখুৱাই দিছোঁ, কি সুন্দৰভাৱে ধৰি আহিছে। এখন হ'ল প্লেন, মজা। কাটি আনিছে দেখাই দিছোঁ। উইঞ্চখন এইবোৰ কাটি কেনে লৈ আহিছে, অৰ্থাৎ বলটোবোৰ খুলি অনা নাই, কিন্তু ইয়াতো উইঞ্চবোৰ কাটি আনিছে। এয়া চাওক, সকলোবোৰ খোলা মেলা কৰি অনা নাই, কিন্তু পাৰ্টছবোৰ কাটি দিছে। এয়া চাওক, এইবোৰ কটা আছে, পাৰ্টছবোৰ কাটি দিছে, কাটি লৈ আহিছে। এয়া চাওক, উইঞ্চৰ ভিতৰ ভাগ চাওক, উইঞ্চখনৰ তলৰ ফালে থকা চকাৰ ভাগকেইটা চাওক, তলৰ ফালে থাকে চকা, উইঞ্চৰ পিছৰ চকাৰ ভাগটো দেখাই দিছে। দেখাই দিছে ইঞ্জিনটো কিন্তু খুলি আনিছে। পিছৰ ভাগটো দেখাই দিছোঁ চাওক, পিছৰ ভাগটো চাওক, পিছৰ ভাগটো এনেকৈ খোলা কৰি আহিছে। পিছৰ ভাগ এনেকৈ এৰুৱাই আনিছে, পিছৰ ভাগ কাপোৰ মাৰি ধৰিছে। পিছৰ ভাগ প্লেন কেনেকুৱা লাগিছে প্লেনখন চাই? চুইচ আছে নে বা না চোৱা? হয় না, চুইচ চালানে? চুইচ চোৱা নাই, তই চুইচ চোৱা নাই না চোৱা? ভয় লাগিছে নি প্লেনখন দেখি? হা না লগা না? তাত লিখা আছে এয়া হ'ল চাওক, এখন ফ্লাইটখন দেখাই দিছোঁ চাওক। এইখন চাওক, কিন্তু ইঞ্জিনটো খুলি ৰাখিছে। এইপিনে ফ্লাইটৰ যিখন উইংছখন থাকে, সেই উইংছখন ইয়াতো এনেকৈ কাটি লৈ আহিছে, অৰ্থাৎ যিটো লগাই দিয়ে সেইটো লগাই দিব পাৰে, উইংছখন কাটি আনিছে। এতিয়া চাওক, সেই প্লেনখন আপোনালোকক দেখালোঁ। এতিয়া দেখাইছোঁ প্লেনখনৰ পাংখাকেইখন। চাওক, উইংছকেইখন দেখাইছোঁ চাওক। এয়া হ'ল প্লেনৰ উইংছ, এইকেইখন উইংছ, যিকেইখন উইংছ কাটি আনিছিলে বুলি কৈছোঁ, সেই উইংছকেইখন হ'ল এইখন উইংছ। চাওক, এইকেইখন উইংছ এনেকৈ কৰি সেই তালৈকে সেইখন, আৰু এইপিনে এই দীঘলৰ পৰা এনেকৈ দি কৰি এখন উইংছ, অৰ্থাৎ দুখন উইংছ। আৰু এইপিনে হ'ল পাছৰ তেলৰ ভাগটো। এয়া চাওক, পাছৰ তেলৰ ভাগটো হ'ল এইটো, আৰু উইংছকেইখন এনেকৈ কাটি আনিছে। এইবোৰ চাওক, মেচিন এইবোৰ এনেকৈ কাটি আনিছে। আৰু এইফালে এইডোখৰ দেখাই দিছোঁ চাওক, পূৰা কাটি আনিছে। চাওক, পূৰা পলিথিনে ঢাকি থৈ দিছে, পূৰা এইবোৰ উইংছবোৰ কাটি আনিছে। ৱাৰবোৰ ৱাৰিং কাটি দিছে, কানেকশ্যন কাট খাই গৈছে, কানেকশ্যনবোৰ পূৰা কাটি মেলি এনেকৈ লৈ আহিছে। কেনেকুৱা লাগিলে প্লেনখন চাই? যিখন প্লেন আমি এনেই ইউটিউবৰ ভিডিঅ'ত দেখি আছিলোঁ, হয় নে নাই? আজি প্লেনখন হঠাৎ দেখি চুই চাই এনেকৈ কেনেকুৱা লাগিছে? অনুভৱটো ধুনীয়া আছে নে? কেনেকুৱা অনুভৱ আছে? হা, ভাল লাগিছে?
দিনটা কেনেকুৱা লাগিছে অনুভৱটো হা ভাল লাগিছে না ফিল্ডটো এনেকৈ কিন্তু ইঞ্জিনটো এৰুৱাই থৈ দিছে কি যে আমি পিছত যে খুলি দেখাইছোঁ ইঞ্জিনটো মেইন যিটো হেড ইঞ্জিন খোলা আছে ইঞ্জিন নহয় মাজত যিটো আছে খালী জেগা দেখিছোঁ সেইটো ইঞ্জিনটো এৰুৱাই থৈ দিছে কিন্তু সজাটো আহিছে কিন্তু ইঞ্জিনটো অহা নাই ভিতৰতো এৰুৱাই বেলেগ হোল হিচাপে থাকিব বুলি অনুমান কৰিছোঁ থাকে নাথাকে নাজানো কিন্তু হোল হিচাপে হ'ব চাগে তৰা কেনেকুৱা লাগিছে ভাল লাগিছে না প্লেনখন চুইচা কেনেকুৱা লাগিছে ওপৰি যোৱা প্লেনখন হা মজা লাগিছে নে তোমাৰ কেনেকুৱা লাগিছে আমাক কেনেকুৱা লাগিছে হা এইখনে ওপৰি যোৱা প্লেনখন নহয় জানো ৱাৰবোৰ কেনেকৈ কাটি আনিছে অৰ্থাৎ গোটেই এইবোৰ চিটটোৱে কাটিছে যিখন উইংছৰ ৱালত লাগি থাকে গোটেই পাৰ্টটো এনেকৈ কাটি আনিছে মেচিনেদি কাটি আনিছে দেখিছে নাই কাটি আনি ইয়াত এনেকৈ থৈ দিছে পাছত এইবোৰ যদি লগাই কেনেকৈ লগাই নাজানো আৰু তেওঁলোকে লগাব চাগে লগাবৰ কাৰণে হয়তো আনিছে চাগে নাজানো যদি লগাম বুলি ভবা নাছিল হয়তো নানিলেহেঁতেন হয়নে সেইকাৰণে লগাবৰ কাৰণে লৈ আহিছে এতিয়া আপোনালোকক উইংছকেইখন দেখালোঁ এতিয়া উইংছখন দেখাৰ পিছত ইয়াত চাওক ইয়াত দেখাইছোঁ আপোনালোকক প্লেনৰ চকাকেইটা ইয়াত চাওক চকা হয় দাদা আগফালতো ন পিছফালতো বেলেগত আছে চাগে ন পিছফালে ন আগত চাইডে থাকে এইটো কেনিবা আছে চাগে ন এয়া চাওক এইকেইটা বোলে পিছফালৰ চকা চাওক সেয়া দেখিছে এয়া হ'ল প্লেনৰ চকা এটা দেখাইছোঁ প্লেনৰ সেইকেইটা হ'ল পিছ চকা দু লাইন থাকে সেই দু লাইনৰ এটা লাইনত থাকে চাৰিটা হ'ল 8টা চকা খুব সুন্দৰ কেনেকুৱা লাগিলে প্লেন দেখিলে চকা দেখিলে এইটো বডিটো দেখিলে অনুভৱ কেনেকুৱা বেলেগ লাগিছে ন উঠি নেপালেও কিন্তু ফিল্ডটোৱে ভাল লাগিছে হয়নে ফিল্ডটো ভাল লাগিছে হয় নে নাই সেইটো কথা মজাই বেলেগ হয়নে অনিমা কেনেকুৱা হয় কেনেকুৱা লাগিছে ভালেই লাগিছে হা ফিল্ডটো ভাল লাগিছে নে তৰা ভাল লাগিছে ন আৰু চাওক এইখানে হ'ল প্লেনখন আছে এয়াৰ ইণ্ডিয়া অকণমান আপোনালোকক জুম কৰি দেখাই দিছোঁ ছাৰ এয়া হ'ল এয়াৰ ইণ্ডিয়া ইয়াত লিখিছে উইংছ অফ হাজৰিকা লিখিছে এয়া হ'ল উইংছ অফ হাজৰিকা অৰ্থাৎ হৰিপ্ৰসাদ হাজৰিকাদেৱৰ অনা এইখন হ'ল এৰোপ্লেন এই হ'ল তেল ডিপু তাৰ পিছফালে এখন হ'ল হোটেল আৰু তাৰ কাষতে এয়া হ'ল মাটি আপোনালোকে দেখিছে এই মাটিডোখৰতে তেওঁ হোটেল এৰোপ্লেনৰ হোটেল খুলিম বুলি ভাবিছে ৰেষ্টুৰেণ্ট এই ৰেষ্টুৰেণ্টখন এই জেগাতে হ'ব আৰু এই জেগাত খুলিবৰ কাৰণে বৰ্তমান এতিয়া মাতি পেলাই আছে প্লেনখন চালোঁ প্লেনখন চাই এতিয়া আমাৰ গাড়ীখন চলাই আহি দিলোঁ বাকীসকলে গাড়ী চলাই আহি দিছে এতিয়া ময়ো গাড়ীখন আপোনাৰ প্লেন চাবলৈ যাবনে ক'ৰ আহিছে আপোনালোক দিছামুখ আপোনাৰ একে ঠাই পাইছে ন গোটেই ধুনীয়া ধন্যবাদ এইয়া তেখেতসকলো সেই প্লেন চাবলৈ ওলাই আহিছে বাইদেউ প্লেন চাব ধুনীয়া থেংক ইউ আমি চাই আহিলোঁ চাওক এয়া প্লেন চাই তেওঁলোকে আহি ইয়াত গাড়ীত পালেহি গাড়ীত এতিয়া চাহ খাম এৰোপ্লেন চালোঁ ভাবিছোঁ গাড়ীত দেউতা আগত বহিছে এয়া মা বহিছে দেউতা ইয়াত বহিছে এইপিনে অনিমা বন্ধুমণি হেৰিত বহিছে কল্যাণ আগত বহিব আৰু মই এতিয়া বহি লওঁ এতিয়া আমি ঘৰ যাওঁ